অহা 4 আৰু 5 অক্টোবৰ তাৰিখে গালি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হ'ব প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ। জনপ্ৰিয় অভিনেতা বাবা বেগু, অভিনেত্ৰী নিবেদিতা এন আৰু কণ্ঠশিল্পী দীপাঞ্জলি পাংগিং আৰু নৱকিশোৰ টাৱৰ গীতৰ শৰাই। গালি উচ্চ মাধ্যমিক বিদ্যালয়ত অহা 4 আৰু 5 অক্টোবৰ তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ। ঐতিহ্যমণ্ডিত তথা গৌৰৱোজ্জ্বল ইতিহাসে গৰকা গালিচিগা অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান গালি উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাক্তন শিক্ষাৰ্থী সমিতিৰ উদ্যোগত আৰু প্ৰাক্তন শিক্ষাৰ্থী সমাজৰ সহযোগত প্ৰতিদিনে প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহক লৈ অব্যাহত ৰাখিছে প্ৰস্তুতি। 1983 চনত এছাম দূৰদৰ্শী তথা মহান শিক্ষাবিদৰ নেতৃত্বত নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক উচ্চ শিক্ষা প্ৰদানৰ প্ৰয়াসেৰে জ্ঞানৰ জ্যোতি বিলাবলৈ ঐতিহ্যমণ্ডিত গালি উচ্চ মাধ্যমিক বিদ্যালয়খনে প্ৰতিষ্ঠা লাভ কৰে। এনে অনুষ্ঠানখনৰ প্ৰতিগৰাকী প্ৰাক্তন শিক্ষাৰ্থীয়ে মচিব নোৱাৰা স্মৃতি বিজড়িত অতীতক লৈ সমাৰোহখনক লৈ উৎকণ্ঠা বাঢ়িছে। এনে প্ৰাক্ষণত প্ৰাক্তন শিক্ষাৰ্থী সমিতিৰ উপদেষ্টা তথা প্ৰধান শিক্ষক পদৰাম ছাৰ আৰু সাধাৰণ সম্পাদক পলাশ মেনকে সংবাদমেল আয়োজন কৰি সকলো প্ৰাক্তনীয়ানক সহযোগিতা কৰিবলৈ আহ্বান জনায়। হয়, আমি গালি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সকলো প্ৰাক্তনীয়ান সমাজ আৰু সমূহ অভিভাৱক ৰাইজলৈ এই বাৰ্তাৰ পৰা আমি জনাব বিচাৰিছোঁ যে অহা 4 আৰু 5 অক্টোবৰ তাৰিখে গালি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সমিতিৰ উদ্যোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ আমি আয়োজনৰ কাৰণে ইতিমধ্যে আমাৰ প্ৰস্তুতি তুংগত হৈছে। আমাৰ প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ 4 অক্টোবৰ দিনটোত প্ৰথম দিনটোত আমি আমাৰ বিদ্যালয়খনৰ কাষতে লাগি থকা প্ৰায় 11খনকৈ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক নিমন্ত্ৰণ জনাই আন্তঃবিদ্যালয় তৰ্ক প্ৰতিযোগিতা আৰু আন্তঃবিদ্যালয় কুইজ প্ৰতিযোগিতা আমি দুটাকৈ প্ৰতিযোগিতা আমি আয়োজন কৰিছোঁ। আৰু দ্বিতীয় দিনাৰ কাৰ্যসূচীত 5 অক্টোবৰ দিনটোত আমাৰ পুৱা পতাকা উত্তোলন কৰাৰ পিছতে বিদ্যালয়খনৰ স্বৰ্গগামী হোৱা আমাৰ শিক্ষাগুৰুসকলক আমি স্মৰণ কৰিম, গুৰুবন্দনাৰে আমি আৰম্ভ কৰিম। ইয়াৰ পিছতে আমাৰ এক সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ হ'ব, যি সাংস্কৃতিক শোভাযাত্ৰাৰ মুখ্য আকৰ্ষণ ৰূপে আমাৰ মিচিং জনগোষ্ঠীৰ জনপ্ৰিয় অভিনেতা বাবা পেগু আৰু জনপ্ৰিয় অভিনেত্ৰী নিবেদিতা এন ডাঙৰীয়ানেও অংশগ্ৰহণ কৰিব। সাংস্কৃতিক শোভাযাত্ৰাৰ ঠিক পিছত আমাৰ সমাৰোহখনৰ লগত বা সমাৰোহখনৰ উপলক্ষে প্ৰস্তুত কৰা সতীৰ্থ নামৰ এখন স্মৃতিগ্ৰন্থ আমি প্ৰকাশ কৰিম। আমাৰ স্মৃতিগ্ৰন্থখনক উন্মোচন কৰিবৰ কাৰণে আমাৰ বিদ্যালয়খনৰে অৱসৰপ্ৰাপ্ত শিক্ষক আমাৰ সকলোৰে শ্ৰদ্ধাৰ শিক্ষাগুৰু সুশীল পেগু ডাঙৰীয়াক আমি নিমন্ত্ৰণ কৰিছোঁ। ইয়াৰ পিছতে আমাৰ প্ৰাক্তন শিক্ষাৰ্থীসকলৰ এক অন্তৰংগ আলাপ হ'ব, যি অন্তৰংগ আলাপ আলোচনাত বিদ্যালয়খনৰ 1986 ফাৰ্ষ্ট এলুমনাই বেটছৰ পৰা 2025 চনৰ এলুমনাই বেটছলৈকে যিমানখিনি প্ৰাক্তনীয়ান আছে সকলোৱে একেলগ হৈ এই অন্তৰংগ আলাপ আলোচনাত আমাৰ বিদ্যালয়খনৰ অতীত বিজড়িত হৈ থকা আমাৰ স্মৃতিসমূহক আমি ৰোমন্থন কৰিম, আমি বাৰ্তালাপ কৰিম। ইয়াৰ পিছতে সকল তথা আমাৰ অভিভাৱক ৰাইজৰ বাবে আমি মটিভেশ্যনেল স্পিকাৰ শিক্ষামূলক বক্তব্যৰ কাৰণে বক্তা হিচাপে সামাজিক মাধ্যমৰ অতিকৈ জনপ্ৰিয় পাৰ্থচাৰ ৰূপে পৰিচিত আমাৰ পাৰ্থজ্যোতি বৰুৱা ডাঙৰীয়াক ছাৰক আমি বিশেষ শৈক্ষিকমূলক বক্তাৰূপে শিক্ষামূলক বক্তব্য ৰাখিবৰ কাৰণে আমি নিমন্ত্ৰণ কৰিছোঁ। ইয়াৰ পিছতে আমাৰ অনুষ্ঠানটোত আমাৰ অপেন ছেশ্যন থাকিব, মুকলি সভা থাকিব, যি মুকলি সভাত অসম চৰকাৰৰ মাননীয় শিক্ষা আৰু বয়ন জনজাতি পৰিক্ৰমা বিভাগৰ মাননীয় মন্ত্ৰী আমাৰ ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। আমাৰ অসম চৰকাৰৰে আমাৰ লখিমপুৰ লোক সমষ্টিৰ মাননীয় সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়াই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব আৰু বিশেষ বিশিষ্ট অতিথি হিচাপে আমাৰ মাননীয় জনপ্ৰিয় বিধায়ক ভুৱন পেগু ডাঙৰীয়া উপস্থিত থাকিব। লগতে আমাৰ
এই মুকলি সভাতে বিভিন্ন জাতি জনগোষ্ঠীৰ মাননীয় সভাপতি সম্পাদকসকল উপস্থিত থাকিব। আমাৰ মহাবিদ্যালয়সমূহৰ অধ্যক্ষসকল, বিদ্যালয়সমূহৰ প্ৰধান শিক্ষকসকল উপস্থিত থাকিব। আমি আশা কৰিছোঁ আমাৰ প্ৰাক্তনীয়ান শিক্ষাৰ্থী সমাজে আয়োজন কৰা এই প্ৰাক্তন শিক্ষাৰ্থী সমিতিৰ উদ্যোগত আমি সমগ্ৰ অসমৰ লগতে আমাৰ জোনাই অঞ্চলত এক আমি শিক্ষামূলক এটা অনুষ্ঠান ৰূপে আমি আমাৰ অনুষ্ঠানখনক আমি বাৰ্তা দিব বিচাৰিছোঁ। কেৱল মাত্ৰ আমাৰ প্ৰাক্তন শিক্ষাৰ্থী সমাজে কেৱল মাত্ৰ নৃত্য গীতেই নহয়, প্ৰাক্তন শিক্ষাৰ্থী সমাজৰ যোগেদি এক আমি শিক্ষামূলকভাৱে বা শৈক্ষিক দিশৰ ওপৰতো আমি কেনেধৰণৰ এটা বাতাবৰণ সৃষ্টি কৰিব পাৰোঁ, এনেধৰণৰ আমি বহু পৰিকল্পনা কৰি আমি আমাৰ অনুষ্ঠানটোৰ কাৰণে আমাৰ কামৰ অগ্ৰগতি আমি আগবঢ়াই লৈ গৈছোঁ। আৰু বিশেষকৈ ইয়াতে আমাৰ সকলো প্ৰাক্তনীয়ান সমাজক এটা আমি আহ্বান জনাব বিচাৰিছোঁ, যিহেতুকে আমাৰ মাজত অতি কম সময় আমি হয়তো সকলোকে আমি ফোনযোগে বা আমি লগ হৈ কিনি যদি নিমন্ত্ৰণ জনাবলৈ আমাৰ বহুতখিনি অসুবিধাৰো সৃষ্টি হৈছে আমাৰ মাজত কম সময় থকাৰ বাবে। সেইবাবে সকলো আমাৰ প্ৰাক্তনীয়ান সমাজক এই যে মই বিদ্যালয়খনৰ প্ৰাক্তন শিক্ষাৰ্থী সমিতিৰ সাধাৰণ সম্পাদক হিচাপে বা আমাৰ সমিতিৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে আমি সাদৰেৰে এই সামাজিক মাধ্যমৰ যোগেদি নিমন্ত্ৰণ জনাইছোঁ। আপোনালোকে দুটা দিনটোত বহু ব্যস্ততাৰ মাজতো আহক, আমাৰ শৈশৱকালৰ, বাল্যকালৰ, কৈশোৰকালৰ যি পাৰ হৈ যোৱা পুৰণি স্মৃতিসমূহ আমি সেই দুটা দিনটোত আমি ৰোমন্থন কৰোঁ। আহক, ৰোমন্থন কৰাৰ লগতে যাতে যে আমি এই বিদ্যালয়খনৰ প্ৰাক্তনায়ন হিচাপে বিদ্যালয়খনত আমি এক শৈক্ষিক পৰিৱেশ আমি বাতাবৰণ দি অনাগত দিনবিলাকত যাতে বিদ্যালয়খন অধিক সুশৃংখল বিদ্যালয় বা আদৰ্শ বিদ্যালয় হিচাপে গঢ়ি তুলিব পাৰোঁ, সেইবাবে সকলো প্ৰাক্তনীয়ান সমাজ তথা অভিভাৱক ৰাইজক সহায় সহযোগিতা কৰিবৰ কাৰণে ইয়াৰে আহ্বান জনাইছোঁ।